আমাৰ নাৰীসমূহৰ ওপৰত যেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে বিগত দিনত আমি সকলোৱে পৰিলক্ষিত কৰিছো দেখিছো আমি জোনাইত জাতীয় মহিলা পৰিষদৰ প্ৰতিনিধি সভা ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদিকাৰ উপস্থিতিত পূৰ্ণাংগ জোনাই আঞ্চলিক সমিতি গঠন দেওবাৰে এজেৱাইচিপি জোনাই আঞ্চলিক সমিতিৰ নিজা কাৰ্যালয়ত জাতীয় মহিলা পৰিষদ জোনাই আঞ্চলিক সমিতিৰ এক প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ জোনাই আঞ্চলিক সমিতিৰ এই প্ৰতিনিধি সভাই নেভা ডেকাক সভানেত্ৰী ৰবিনা দেউৰী গগৈক উপসভানেত্ৰী জুনু দাসক সম্পাদিকা আৰু সহকাৰী সম্পাদিকা হিচাপে তাৰা চেত্ৰী নাৰ্জাৰীক নিৰ্বাচিত কৰি এক শক্তিশালী ৩০জনীয়া পূৰ্ণাংগ আঞ্চলিক সমিতি গঠন কৰে বিগত সময়ছোৱাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদে ৰাজ্যৰ প্ৰতিটো জাতীয় জীৱনৰ সমস্যাৰ লগতে নাৰীৰ অধিকাৰ সুৰক্ষা ন্যায়ৰ বাবে এক সংগ্ৰামৰ ধাৰা অব্যাহত ৰাখিছে এই সংগ্ৰামক আগুৱাই নিয়াত দেওবাৰে নতুনকৈ গঠন কৰা এই সমিতিখনে সম্পূৰ্ণৰূপে সহযোগ আগবঢ়োৱাৰ আশা প্ৰকাশ কৰাৰ লগতে নৱনিৰ্বাচিত সমিতিৰ প্ৰত্যেক সদস্যকে শুভেচ্ছা জ্ঞাপন কৰে ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদিকা ভনিতা দাসৰ লগতে জিলা বিষয়ববীয়াই প্ৰতিনিধি সভাখন অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়াই এজেৱাইচিপি জোনাই আঞ্চলিক সমিতিৰ সভাপতি খগেন ডেকা উপসভাপতি দিব্যজ্যোতি কোঁৱৰ সাধাৰণ সম্পাদক হেম সোণোৱালৰ লগতে আঞ্চলিক সমিতিৰ বহু বিষয়ববীয়া আনহাতে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদিকা ভনিতা দাস মেছ ধেমাজি জিলা সমিতিৰ সম্পাদিকা দুলুমণি দাস সাংগঠনিক সম্পাদিকা অঞ্জুমণি গগৈ আৰু সুমি দাস আদিয়ে বাতৰিৰ সৈতে পল্লৱী হাজৰিকা দলে জোনাই বাৰ্তা আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতি জাতীয় মহিলা পৰিষদখনৰ প্ৰতিনিধি সভা আছিলে যেহেতু আঞ্চলিকখন আমাৰ সময়সীমা উকলি গৈছিলে সেয়াই আজি আঞ্চলিকখন নৱীকৰণ কৰা হ'ল আৰু আঞ্চলিকখনৰ নিভা ডেকা আৰু জুনু দাস দুয়োগৰাকী বাইদেউকে সভানেত্ৰী আৰু সম্পাদিকা পদ অলংকৃত কৰোৱা হৈছে তেখেতলোকক আৰু ৩০জনীয়া কমিটি এখন আমাৰ ইয়াত পূৰ্ণাংগ ৰূপত আঞ্চলিক সমিতি গঠন কৰা হৈছে অনাগত দিনত আমাৰ জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা বিভিন্ন দিশত সক্ৰিয়তা অৱলম্বন কৰি নাৰীৰ ক্ষেত্ৰতে হওক বা সামাজিক দিশতে হওক সম্পূৰ্ণৰূপে মাত মাতিব বুলি আমি আশা ৰাখিছোঁ যিহেতু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা বিগত দিনত ধেমাজি জিলাত হোৱা বিভিন্ন ধৰণৰ ঘটনাত মাত মাতি আহিছোঁ আমি গতিকে ঠিক তেনেকুৱা ক্ষেত্ৰত সমগ্ৰ অসমতো আমাৰ মাত মতা হৈছে আৰু অনাগত দিনত আমাৰ জোনাই আঞ্চলিক সমিতিখনৰ ফালৰ পৰাও সক্ৰিয়তা অৱলম্বন কৰিব বুলি আমি আশা ৰাখিছোঁ নৱনিৰ্বাচিত সমিতিখনৰ সমূহ বিষয়ববীয়াক আমি ৰাজ্যিক সমিতিৰ ফালৰ পৰা শুভেচ্ছা আৰু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ